কোশ্চেন নম্বৰ 8 কি দি আছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা তো আমি 1 ৰ কিউব কৰিলে কি হয় 1 2 ৰ কিউব কৰিলে 8 বা 1 ৰ ঘনমূল কিমান 1 8 ৰ ঘনমূল 2 27 ৰ ঘনমূল 3 এনেকৈ হৈ আছে তেনেহলে আমি ইয়াতে কি কৰিম ইয়াৰ ঘনমূল লিখিলো 1 2 1 6 7 হেকত এককৰ স্থানত কি আছে 7 7 থাকিলে কি হয় 3 হয় 7 থাকিলে কি হয় 3 পাঁচটা ডিজিট দিয়া থাকিলে আমি দুটা ডিজিট চাব লাগিব চাৰিটা ডিজিট দিয়া থাকিলে প্ৰথমৰ এটা ডিজিট চাম আমি যেহেতু পাঁচটা দিয়া আছে 12 সো 2 ৰ পৰা 8 ৰ পৰা ডাঙৰ আৰু কি হ'ব লাগিব 27 তকৈ সৰু হলে কি হ'ব 2 বহিব 8 ৰ পৰা ডাঙৰ আৰু 27 তকৈ সৰু হলে কি হ'ব 2 আৰু এটো যদি 27 তকৈ ডাঙৰ আৰু 64 তকৈ সৰু হলে কি হ'ব 3 হ'ব তো ইয়াতে যেহেতু আমাৰ 12 দিয়া আছে এটো ৰেঞ্জৰ মাজত আছে তেনেহলে কি হ'ব 2 এটোৰ কিউব কৰি দিলো এটো আৰু এটো ক্যান্সেল হৈ গল আহি গল 23 নেক্সট আমি চাম কি হ'ব 0 থাকিলে 0 হয় আৰু আমি জানো 1 ৰ পৰা সরি 8 থাকিলে আমাৰ কি হয় 8 ৰ পৰা লৈ কিমান লৈকে 27 লৈকে 8 তকৈ ডাঙৰ আৰু 27 তকৈ সৰু হলে কি হ'ব আমাৰ 2 বহিব ইয়াৰ ওপৰত কিউব আহি গল এটো ক্যান্সেল হৈ গল 20 ইয়াতে চাম আমি 6 থাকিলে কি হয় এককৰ স্থানত 6 থাকিলে 6 হয় কোশ্চেনটো লিখিলো প্ৰথমতে এককৰ স্থানত 6 থাকিলে আমাৰ 6 আহে এতিয়া আমি যেহেতু চাৰিটা দিয়া আছে চাৰিটা অংক দিয়া থাকিলে আমি এটা অংক চাব লাগে আৰু এটো যদি 8 তকৈ সৰু হৈ যায় তেনেহলে আমি কি লিখিম 1 লিখিম তো এটো ক্যান্সেল 16 হৈ গল ইয়াতে চাম আমি নেক্সট কোশ্চেনটো হয় হেকত 2 থাকিলে কি হয় 2 থাকিলে 8 হয় 8 হৈ গল ডিজিট কেইটা আছে চাৰিটা তেনেহলে প্ৰথমটো হে চাব লাগে এটো 8 তকৈ সৰু হয় তেনেহলে 1 হ'ব এটো আৰু এটো ক্যান্সেল কিমান হৈ গল 18 ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে এটা সাবস্ক্রাইব কৰি দিবা